তোমাৰ দুহিতা মুত কৰিছা নিশ্চয়, দুইৰো আদ্য বিহা ইটো অনুৰূপ হয়। আৰু লগে লগে সেই স্থানতে কি হ'ল, কদম আৰু দেৱহূতি বিবাহ সম্পাদন, বিবাহ দিলে। আৰু স্বয়ম্ভু মনু কইনা লৈ গৈছিল, আৰু কদমেও কি কৰিলে, প্ৰভু ভগৱন্তই কৈ থোৱা আছে পৰহিলে দিনটো আহি পালেহি, এই কথাখিনি সকলো জ্ঞাত হৈ আছে। আৰু সেই সূত্ৰে তেওঁলোকে কি কৰিলে, কদমৰ সেই দেৱহূতি কন্যা তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰিলে। হে ৰাম এতেকে কৰিব বিহা বেদ বিধি চাই, তজু দুহিতাক আমি শুনাম হাৰাই। ভুৱন সুন্দৰী ইটো কন্যা মধ্যে হাৰ, আক পাই কোনে নকৰিবে সৎকাৰ। বেদৰ যি বিধান আছে, যি নিয়ম নীতি আছে, এটা সুন্দৰ সময় বা ক্ষণ চাই আমি কন্যাগৰাকী বিয়া কৰাব লাগিব বা বিয়া কৰিম। আৰু এনে সুন্দৰ দীপলিপ কইনা, এনে সুন্দৰ শান্তি বা আধ্যাত্মিক চিন্তাৰে পৰিপুষ্ট হৈ থকা কন্যাক যিজনে বিয়া নকৰে, তেনে কোন আছে এইগৰাকী কন্যা বিয়া নকৰাবলৈ? গতিকে তেওঁক মই বিয়া কৰামেই, আৰু বেদৰ যি নীতি নিয়ম আছে, নীতি নিয়মৰ মাজেদি আমি বিয়াখন সম্পন্ন কৰিম। অলংকাৰে কান্তি যিনি হৰিৰ জলয়, জিকালত গিহে ফুৰি ৰংগে খেলাৱয়। আন ৰূপ দেখি বিশ্বা বহু মোহ হুই, বিমানৰ পৰা পৰিলে কধুমুই। গন্ধৰ্বৰ মোহিনী কন্যা পৰম কামিনী, তোমাৰ নন্দিনী প্ৰিয় বতৰ ভগিনী। ইমান সুন্দৰ কন্যা কামিনী, আৰু এওঁ হ'ল প্ৰিয়বতৰ ভগ্নী। হে ৰাম হেন কন্যা আপুনি বৰিয়া আছে বৰ, বিবাহ নকৰে হেন কোন আছে নৰ। কৰিব বিবাহ তাৱে কহিলো নিশ্চয়, যাৱে আন গৰ্ভে আহি পুত্ৰ নুপজয়। পাছে মই গৃহাশ্ৰম ধৰ্ম পৰিহৰি, লৈ বহু সন্যাস মাধৱৰ আজ্ঞা ধৰি। তেওঁ মই গৰ্ভত সন্তান জন্ম দিম, আৰু সন্তান জন্ম দিয়াৰ পাছত মই কি কৰিম, সন্যাস ধৰ্ম পালন কৰি মাধৱৰ আজ্ঞা পালন কৰি মই কি কৰিম, ঈশ্বৰ ভক্তি সাধন কৰিম, অৰ্থাৎ সন্যাস গ্ৰহণ কৰিম। প্ৰথমতে তেওঁক মই বিবাহ কৰিম, বিবাহৰ পাছত তেওঁৰ গৰ্ভত মই সন্তান প্ৰদান কৰিম, আৰু সন্তান প্ৰদান কৰাৰ পাছত মই কি কৰিম, প্ৰভু ভগৱন্তৰ ইচ্ছা অনুসৰি মই সন্যাস ধৰ্ম গ্ৰহণ কৰি ভক্তি কাৰ্য সাধন কৰিম। এইটো কথা কদম ঋষিয়ে কৈছে। এই বাক্য বুলিয়া কদৰ্ম মহাশান্ত, হৃদয়ে কৃষ্ণক চিন্তি মৌনে ৰহিলন্ত। এই কথা কৈ পেলাই কদম ঋষি মৌন হৈ গ'ল, আৰু প্ৰভু ভগৱন্তৰ হৃদয়ত চিন্তিবলৈ ধৰিলে। হে ৰাম পাছে মনু ভাৰ্যা দুহি, হে ৰাম পাছে মনু ভাৰ্যা দুহি, তাৰ বুজি মন আনন্দিত হুইয়া বিহা দিলা তেতিক্ষণ। আৰু সেই সময়তে মনু আৰু ভাৰ্যা দুহিতাক আনন্দ মনেৰে কদম ঋষিলৈ সেই সময়তে বিবাহ প্ৰদান কৰিলে, বিবাহ দিলে। কদমৰ মনে আতি হৰিষ মিলিলা, বিধিৱতে সুন্দৰীক বিবাহ কৰিলা। শতৰূপা দেৱী ভৈলা আনন্দিত মন, বৰ কন্যা যোগ্য নানা দিলন্ত বসন। আৰু সেই সময়তে শতৰূপাই কি কৰিলে, যি য'ত এপদ দুপদ দিব লাগে, আমি যেনেকৈ যৌতুক হিচাপে দিওঁ, আৰু শতৰূপা মাতৃগৰাকীয়েও কি কৰিছে, কন্যাক যি এপদ লৈ আনিছে সেই এপদ প্ৰদান কৰিছে।
ভুৱন ভূষণ আৰু গৃহ দ্ৰব্য যত গৃহ দ্ৰব্য যি য'ত আছে এইকেইটা কথা তেওঁলোকে কি কৈছে মাতৃগৰাকীয়ে তেওঁক দিছে সমস্তে দিলন্ত দেৱী জীউৰ লগত কন্যা বিহান দিয়া মনো সুন্দৰ বৰত ভৈলন্ত কীটাৰ্থ গুচিলে ক চিন্তা যত পাছে মনো দুহিতাক সাৱটি ধৰিলা হে ৰাম কন্যা বিহা দিয়া মনো সুন্দৰ বৰত ভৈলন্ত কীটাৰ্থ গুচিলে ক চিন্তা যত আৰু মনুৱে কি হ'ল মনৰ পৰা এটা ডাঙৰ চিন্তা আঁতৰি হ'ল আমাৰ পিতৃসকলে যেতিয়া কন্যা এজনী সুন্দৰ এজন জোঁৱাইক যেতিয়া দান কৰে খুব আনন্দিত হৈ পৰে যে মোৰ আজিৰ পৰা এটা কন্যা তোলাৰ দায়িত্ব আছিল সেই দায়িত্ব মই পালন কৰিলোঁ বা মই দিব পাৰিলোঁ বা এজন মই জোঁৱাই পালোঁ এইটো এজন দেউতাক হিচাপে সাৰ্থক দেউতাক হিচাপে আনন্দিত হয় কাৰণ কন্যা এগৰাকী দায়িত্ব হৈ থাকে আৰু এই কথাটো স্বয়ম্ভু মনুৰ কি হ'ল সম্পাদন হ'ল আৰু সেইকাৰণে স্বয়ম্ভু মনুৰ মনত আনন্দিত হৈছে দেখা দেখি কন্যাবিলাক দেউতাকৰ প্ৰতি অত্যন্ত আনন্দিত হৈ থাকে দেউতাক আৰু কন্যাৰ মাজত এটা ভাল সম্বন্ধ থাকে কন্যাগৰাকী যেতিয়া গৃহখনৰ পৰা উলিয়াই দিয়া হয় পিতৃক উদ্দেশ্য কৰি কন্যাগৰাকী অত্যন্ত দুখিত হৈ থাকে আৰু দেউতাকে কোনেও নেদেখাকৈ সেই দুখ প্ৰকাশ কৰি থাকে যদিও অন্তৰত হাজাৰটা দুখ আছে কন্যাগৰাকীক দেখুৱাই তেওঁ দুখ নকৰে আৰু তেওঁ মনৰ ভিতৰতে দুখ থাকে আৰু মাতৃগৰাকীয়েও যদিও কন্যাগৰাকীক উলিয়াই দিব লগা হয় গৃহখনৰ পৰা অত্যন্ত দুখ থাকিলেও কিছুমান দায়িত্ব আহি পৰে কি এপদ বস্তু দিব লাগে নালাগে এই দায়িত্বখিনি মাতৃগৰাকীয়ে চম্ভালিছে আমাৰ গৃহবিলাকত মাতৃগৰাকীয়ে কন্যাগৰাকীক যেতিয়া গৃহখনৰ পৰা উলিয়াই দিবলৈ চিন্তা চৰ্চা কৰে তেতিয়া মাতৃগৰাকীক বহুত দায়িত্ব আহে যি দুই এপদ বহুত দিনৰ পৰা সাঁচি থৈছিল বা অলংকাৰ সাঁচি থৈছিল কেনেকৈ তেওঁ কাষত দি পেলাই মই গতাব পাৰোঁ এই দায়িত্বখিনি মাতৃগৰাকী আহি পৰে আৰু সেই দায়িত্বটো শতৰূপা অৰ্থাৎ মনুৰ ভাজ্যা শতৰূপাও সেই দায়িত্বটো হৈছিল আৰু যি দুপদ বস্তু লৈ আহিছিল সেই দুপদ বস্তুৰ সৈতে কন্যাগৰাকী কদম ঋষি প্ৰদান কৰিছে পাছে ৰাম পাছে মনু দুহিতাক সাৱটি ধৰিলা স্নেহেৰি দিদ বিনেত্ৰে লুতক জৰিলা যাব সময়ত কন্যাগৰাকী সাৱটি ধৰিছে দুখ হৈছে দুটা চকুলো নিগৰি আহিছে কাৰণ কন্যাগৰাকী তাত থৈ যাব মোৰ আই পুত্ৰী বুলি ফুকাৰে নিশ্বাস লুতকে তিয়াইলা দুহিতাৰ কেশ পাশ সেই দুহিতাগৰাকী চুলিবিলাক তিয়াই দিছে কান্দি কান্দি চকুলো বাগৰি আহিছে নিৰলে বৈ আহিছে চকুলো দুফালে দুধাৰি চকুলো বৈ আহিছে কন্যাগৰাকী যিটো কেশ চুলি তিতি গৈছে মাক দেউতাকে হাবত মাৰি ধৰিছে এটা দুখ লগা এটা মানে আবেগ প্ৰবল সময় উপস্থিত হৈছে শতৰূপা দেৱীৰ হৃদয়ে অগ্নি জ্বলে নানা শিক্ষা দিলা দুহিতাৰ ধৰি গলে যদিও ইমান দুখ হৈছে দুই হাতেৰে সাৱটি ধৰিছে কিন্তু সাৱটি ধৰি থাকোঁতেও তেওঁক কেইটামান কিন্তু শিক্ষা দিবলৈ পাহৰা নাই কি দিছে চাওক মই কৈ থকা কথাবিলাক ভাগৱতত আছে কি কৈছে শতৰূপা দেৱীৰ হৃদয়ে অগ্নি জ্বলে শতৰূপা হ'ল মাতৃগৰাকীৰ হৃদয়ত অগ্নি জ্বলিছে জীয়েকক এৰি থৈ যাব লাগিব আৰু কি কৈছে নানা শিক্ষা দিলা দুহিতাৰ ধৰি গলে গলত ধৰি নানা শিক্ষা দিছে যিটো সময়ত তেওঁৰ দুখ হৈছে দুখ হৈ থকা সময়ত কিন্তু কন্যাগৰাকীক মাতৃয়ে শিক্ষা দিবলৈ পাহৰা নাই তাক কি শিক্ষা দিছে সেইটোৱে তাতকৈ ডাঙৰ কথা যে এগৰাকী মাতৃ আমাৰ হোৱালে চিঞৰি চিঞৰি লেবেজান হৈ যাব ধৰিবলৈ উপায় নাই আৰু কিন্তু শতৰূপাই কি কৈছে কন্যাগৰাকীক যদিও হৃদয়ত অগ্নি জ্বলিছে জুই একুৰা ওলাইছে তথাপিতো কান্দি কান্দি তেওঁ কিছুমান শিক্ষা প্ৰদান কৰিছে কি শিক্ষা প্ৰদান কৰিছে এই কথাখিনিকে আমি কৈছোঁ সেই সময়ত এগৰাকী কন্যাক বিয়া দিয়াৰ পাছত এগৰাকী কন্যাই এখন ঘৰত কেনেধৰণে ঘৰখন চলাব কেনেধৰণে সংসাৰখন নিয়াৰিকৈ চলাই লৈ যাব এই সমস্ত কথা গোটেই জীৱনটোৰ সমস্ত কথা মাতৃগৰাকীয়ে সেই মুহূৰ্তত কি শিক্ষা প্ৰদান কৰিব তো সময় নহয় যে যাব লাগে থৈ যাব লাগে তাততো আৰু কথা বুজাই থাকিবলৈ এখন মহাভাৰত ক'বলৈতো সময় নাই কিন্তু কি কথা কৈছিল মাতৃয়ে কন্যাগৰাকীক সেই গলত ধৰি কান্দি কান্দি কি কথা কৈছিল কি শিক্ষা প্ৰদান কৰিছিল এটাই শিক্ষা প্ৰদান কৰিছিল যে হে কন্যা হে দুহিতা তোমাক আজিৰ পৰা মই কদম ঋষি হাতত গতালো মই যেনেধৰণে সংসাৰখন চলাইছোঁ তুমি তেনেধৰণে সংসাৰখন
চলাবা। এইটোৱে হ'ল মূল বস্তু। মই আজি সেইকাৰণে এই প্ৰসংগটো আনিছোঁ। তেওঁ এই ঘৰখনত আজি দুহিতা হিচাপে আহি এই ঘৰখনত তেওঁ বোৱাৰী হিচাপে স্থান লৈছে, আৰু বোৱাৰী হিচাপে স্থান লৈ তেওঁৰ দায়িত্ব কি আছে, আৰু এই দায়িত্বখিনি তেওঁ মাতৃয়ে কেনেধৰণে শিকাইছে মই নাজানো, কিন্তু এগৰাকী মাতৃয়ে তেওঁক আজি মোবাইলত দিয়া শিক্ষাখিনি শিক্ষা নহয়। গতিকে যিগৰাকী মাতৃয়ে জন্মৰ পৰা তেওঁ বিয়া দিয়া সময়লৈকে যিখিনি কাৰ্য সাধন কৰি আছে, সেই কাৰ্যখিনি সেই কন্যাগৰাকীয়ে দেখি থাকে। গতিকে আমাৰ মাতৃসকলে এইটো সচেতন হোৱাৰ দৰকাৰ। কি দৰকাৰ? যে তেওঁ কেনেধৰণে গুৰু সেৱা কৰিছে, ভকত আহিলে কেনেধৰণে সেৱা শুশ্ৰূষা কৰে, আলহী আহিলে কেনেধৰণে কৰে, তেওঁ পাকঘৰত অন্নমুঠি কেনেকৈ সিদ্ধ কৰে, তেওঁ কেইটা বজাত শুই উঠে, তেওঁ কেইটা বজাত তেওঁ স্নান কৰে, তেওঁ চোতাল ঘৰ কেনেধৰণে সাৰে, নামঘৰ ইত্যাদি কৰ্মলৈ তেওঁ কেনেধৰণে যায়, এই গোটেই কথাখিনি মাকৰ পৰা জীয়েকজনীয়ে চাই থাকে। কিন্তু তেওঁ নকৰে। কেনেকৈ নকৰে? মাকে কৰি থাকে। কিন্তু নকৰিলেও কি কৰে, তেওঁ যেতিয়া বিয়া দিয়া হয় তেতিয়া সেই মাতৃগৰাকীৰ আদৰ্শখিনি তাত তেওঁ কি কৰে? প্ৰয়োগ কৰে। যিখন ঘৰত মাতৃগৰাকী সৎ আৰু সদাচাৰ নীতি আৰু নিয়মেৰে থাকে, সেই কন্যাগৰাকীক একো কথা ক'ব নালাগে, তেওঁ শিকাব নালাগে। তেওঁক ক'ব লাগে যে মই যেনেকৈ চলাইছোঁ তই তেনেধৰণে চলাবি। কাৰণ মই আজি ঘৰখনত মোৰ স্বামীজনক কেনেকৈ শুশ্ৰূষা কৰিছোঁ, তেওঁ কামলৈ ওলাই যাব লাগে, মই ভাত পানীকেইটা অন্নমুঠি বনাই কেনেকৈ যতনাই দিব লাগে, তেওঁ কামৰ পৰা ঘূৰি আহিছে, মোৰ দায়িত্ব কি, সেই মই ঘৰত থাকি তেওঁ স্বামীজনে আহি খাব পৰাকৈ কি বস্তু মই যোগাৰ কৰিব লাগে, তেওঁ পিন্ধিব পৰা কাপোৰকেইটা মই আজি নামঘৰলৈ যাব পৰা বা কৰ্মলৈ যাব পৰা কাপোৰকেইটা মই ধুই পখালি থৈছোঁ নে নাই থোৱা, গুৰু ভকত আহিলে মই শুশ্ৰূষা কৰিছোঁ নে নাই কৰা, তেওঁৰ লগৰ বয় বন্ধু আহিলে মোৰ ব্যৱহাৰ কেনেকুৱা হৈছে, বা তেওঁৰ পিতৃ মাতৃক মই কেনেধৰণে সেৱা সৎকাৰ কৰিছোঁ বা শুশ্ৰূষা কৰিছোঁ, গোটেই কথাখিনি কি হ'ল এগৰাকী মাতৃৰ পৰা কন্যাগৰাকীয়ে বা পুত্ৰ সন্তানটোৱে নিৰীক্ষণ কৰি থাকে। দেউতাকৰ পৰা পুত্ৰই নিৰীক্ষণ কৰে আৰু মাতৃৰ পৰা কন্যাগৰাকীয়ে নিৰীক্ষণ কৰি থাকে। আৰু যদি মাতৃগৰাকী অসদাচাৰী হয়, অনিয়ম হয়, অনীতি হৈছে, অশুচি হয়, তেতিয়াহ'লে সেই কন্যাগৰাকীও সেই একেটাই হ'ব। তেওঁ যদি 9টা বজাত শুই উঠি যদি বাহিৰতে যদি চাহকণ খায় আৰু কন্যাগৰাকীক যদি কয় যে আয়ো মোৰ দৰে তই ঘৰখন চলাবি, হ'বনে? তাইওতো তেতিয়াহ'লে 9টা বজাত যদি উঠিবলৈ হয়, 9টা বজাত যদি বাহিৰে যদি চাহকণ খাবলগীয়া হয়, তেতিয়াহ'লেতো তেনেকৈতো এখন গৃহ নচলে। গতিকে সতৰ উপায় গলত ধৰি কান্দি কান্দি তেওঁ কন্যাগৰাকী সেই কথাখিনিকে কৈছে যে মোৰ দৰে তুমি এই সংসাৰখন চলাই নিবা। গতিকে আজিৰ তাৰিখত এই কথাখিনি অত্যন্ত জৰুৰী বুলি মই বিবেচনা কৰিছোঁ। সন্তানটো জন্ম দিয়াটোৱে মূল বস্তু নহয়। সন্তানটো জন্ম দিয়াটোৱে মূল বস্তু নহয়। সন্তান জন্ম কুকুৰেও দিয়ে, গাহৰিও দিয়ে, হাতীয়েও দিয়ে বা পশু পক্ষীও দিয়ে। কিন্তু মানৱ জাতিয়ে জন্ম দিয়া সন্তানটো কি হ'ব? সন্তান হ'ব লাগিব, তেওঁ জগতৰ কল্যাণ সাধন কৰিব লাগিব, শান্ত হ'ব লাগিব, আধ্যাত্মিক পৰিপুষ্ট হ'ব লাগিব। আৰু আধ্যাত্মিক চিন্তাৰ যদি মগজুত নাথাকে সেই সন্তান উচ্ছৃংখল হ'ব। অকল আকৌ সন্তানটো জন্ম দি বোলে 10জনে খাইছে মোৰ ল'ৰাটোও খাব বা মোৰ ছোৱালীজনীও খাব, এইটো কথা নহয়। খাই বৈ থকাটোৱে মানৱ জাতিৰ মূল লক্ষ্য নহয়। তো মানৱ জাতি হিচাপে জন্মগ্ৰহণ কৰি কৰিবলগীয়া বহুত কাম আছে। আজি ভূপেন হাজৰিকা মৰি গ'ল, আজি সমস্ত দেশত তেওঁ ভস্ম ধূলা দিব লগা হ'ল। কেলে দিব লগা হ'ল? তেওঁ আদৰ্শ হিচাপে এই সংসাৰত অৱতাৰ গ্ৰহণ কৰিছে। তেনেকুৱা এজন শ্ৰেষ্ঠ উৎকৃষ্ট আধ্যাত্মিক চিন্তাৰে জ্ঞানী সুশৃংখলিত সন্তান জন্ম দিবৰ কাৰণে মাতৃ আৰু পিতৃগৰাকীয়ে বহুখিনি নিয়ম নীতি পালন কৰিব লাগিব। সন্তান জন্ম দিয়াৰ আগতে তেওঁ সাধনা কৰিবই লাগিব, যিটো কদমীশে কৰিছে। ব্ৰহ্মাদেৱে সৃষ্টি সাধন কৰিবৰ কাৰণে কদমক আদেশ কৰিলে, আৰু কদমে কি কৰিলে? লগে লগে বোলে দিলে আৰু লগে লগে জন্ম কৰি দিব পাৰিলে। কোনোবা এজনী মাইকী মানুহ এজনী বিচাৰি লৈ বোলে হ'ব দে, এজনী পালেই হ'ল। কিন্তু তেওঁ কি কৰিলে? 10,000 বছৰ তেওঁ কি কৰিলে? ঈশ্বৰ সাধনা কৰিলে এগৰাকী মনোমত ভাজ্যাৰ কাৰণে। আৰু মনোমত ভাজ্যাগৰাকী প্ৰভু ভগৱন্ত সন্তুষ্টিত হৈ কেলৈ চাই আছো মনটো ইয়াত দে, ওলটোৱে চাই থাকিলে বেয়া লাগে যে সন্তুষ্টিত হৈ তেওঁ কি কৰিলে? এগৰাকী পৰম সুন্দৰী ভাজ্যা দিলে। আৰু যিগৰাকী ভাজ্যা ক'ত জন্মগ্ৰহণ কৰিছে? এজন সংস্কাৰীবান পুৰুষ আৰু মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছে। কৰি লৈ যিখন গৰ্ভত ভগৱান প্ৰভু ভগৱন্তৰ অৱতাৰ হ'ল, সেই গৰ্ভখন কেনেকুৱা হ'ব লাগে? অসদাচাৰী অনিয়ম গৰ্ভতটো প্ৰভু ভগৱন্ত জন্মগ্ৰহণ নকৰে। গতিকে সন্তানবিলাক আহি গৰ্ভত স্থিতি হওঁতে সেই গৰ্ভখন ধুনীয়া কৰিব লাগিব, সুন্দৰ কৰিব লাগিব। আজি তুমি ভকত বৈষ্ণৱ আহিছে, আহিবৰ কাৰণে তুমি ঘৰখন কি কৰিলা?
পৰিষ্কাৰ কৰিলা, সুন্দৰ কৰিলা, নীতি কৰিলা, সংস্কাৰ কৰিলা। সংস্কাৰ কৰাৰ কাৰণে আজি মহাভাগৱত আমি পঢ়িব পাৰিলোঁ। আৰু এই ভাগৱত ভাগ আজি তোমাৰ গৃহত পঢ়িবৰ কাৰণে নিয়মতে গুৰু গৃহত পঢ়িব লাগে, কিন্তু আজি তোমাৰ ঘৰত পঢ়িবৰ কাৰণে মই তোমাক কিছুমান নিয়ম শিকাই দিলোঁ। গোটেই ঘৰ সদাচাৰ কৰিলা। যিটো ৰুমত কোনো ধৰণৰ শয়ন কক্ষ বা বেডৰুম বা বিচনা পাত্ৰ থাকিব নালাগিব, তেনেকুৱা গৃহ হ'ব লাগিব। আৰু তোমালোকে সম্পূৰ্ণ কাপোৰ কানি ধুব লাগিব, তোমালোকে ব্ৰতত থাকিব লাগিব, চৌকাহি পাতি ধুব লাগিব। ঘৰখন তোমালোকে নীতি নিয়মৰ মাজেদি ৰক্ষা কৰাৰ পাছতহে আজি মহাভাগৱত তোমাৰ ঘৰত পাঠ কৰা হৈছে। এইখিনি কথা এওঁলোকক মই বিধান দিছোঁ ফোনে যে এইখিনি নীতি নিয়ম কিন্তু পালন কৰিব লাগিব। কৰিছা নকৰিছা তোমালোকৰ কথা, কিন্তু মই কৈছোঁ কথাটো কৈছা। কাৰণ নীতি আৰু সদাচাৰ, আৰু নীতি আৰু সদাচাৰ কৰি যেতিয়া পৰিৱেশটো তুমি সুন্দৰ কৰি দিলা, এতিয়া কিমান ধুনীয়া এটা পৰিৱেশ হৈ আছে। ঠিক তেনেকৈ প্ৰত্যেক গৰ্ভলৈ প্ৰত্যেকজন ভগৱান হিচাপে অৱতাৰ আহে, কিন্তু গৰ্ভত কি লওঁতে বস্তুটো বেয়াকৈ লোৱা হয়। পানীখিনি ঠিকেই আছিলে, সুন্দৰ পানী, ফিল্টাৰ পানী, কিন্তু থওঁতে তুমি অপবিত্ৰ পাত্ৰটোত থলা, তেতিয়া সেই পানীখিনি খাবনে? ঘটিটোত আগৰ পৰাই বেয়া বস্তু আছিলে আৰু তুমি ভাল পানীখিনি ঢালি দিলা, কিন্তু ভাল পানীখিনি ভাল আছিলে, আমি খাব লাগে পানীখিনি, কিন্তু পাত্ৰটো বেয়া হোৱাৰ কাৰণে কি হ'ল, পানীখিনি বেয়া হৈ গৈছে। গতিকে প্ৰত্যেকজন নৱদম্পতি গৰ্ভত প্ৰভু ভগৱন্তৰ নিজে অংশ হিচাপে অৱতাৰ কৰে। আমিও অংশ তোমাৰ, আমি প্ৰাৰ্থনাত গায়ে থাকোঁ, কিন্তু তেওঁ নিজে, মই যে কৈছোঁ লেম্পটোৰ নিচিনা, লেম্পটোৰ পোহৰটো ঠিকেই আহে প্ৰথম দিনাখন সুন্দৰ, কোনো কাৰণতে তেওঁ আন্ধাৰ হৈ নাহে, ফটফটীয়া হৈ আহে, কিন্তু জ্বলোতে 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 মায়াই কি কৰে, আন্ধাৰ কৰি পেলায়। আন্ধাৰ কৰাৰ কাৰণে কি হয়, সন্তানবিলাক আমাৰ অজ্ঞানী হয়, কোনো কথা চিন্তা কৰিব নোৱাৰে, মগজ বুদ্ধি ভাল নহয়। এই কৰ্মটো কৰিবৰ কাৰণে যিদিনাখনিৰ পৰাই সন্তানটো গৰ্ভত স্থিতি হয়, সেইদিনাখনিৰ পৰাই কিছুমান নিয়ম পালন কৰিব লাগিব। কি নিয়ম পালন কৰিব লাগিব? অকল বা তেওঁলোকে নিয়মটো পালন কৰিলে নহ'ব। আমাৰ সমাজবিলাকত এইটো কথা আছে যে তেওঁলোকে নিয়মটো পালন কৰিলে নহ'ব নহয়। প্ৰথম কথা হ'ল এই ঘৰখনৰ প্ৰত্যেকজন সদস্যই সেই নিয়মটো পালন কৰিব লাগিব। লগতে অকল ঘৰখনৰ সদস্য পালন কৰিলে নহ'ব, গাঁওখনে পালন কৰিব লাগিব। এগৰাকী গৰ্ভস্থ মাতৃৰ আগত কি কথা ক'ব লাগে, কি কথা ক'ব নালাগে, অকল গৃহখনতেই নহয়, সমস্ত গাঁওখনে সেই কথাটো উপলব্ধি কৰিব লাগে। কেলে, তেওঁ গৰ্ভত জন্ম হোৱা সন্তানটো সমাজৰ সন্তান। সেই সন্তানটো যদি চুৰ বা ডকাইত হয়, গাঁওখনৰ ক্ষতি হ'ব, গাঁওখনৰ ক্ষতি নহ'ব নেকি? আজি যদি এজন ডকাইত হয়, আমাৰ ইয়াতে দেখিছোঁ নহয়, যিসকল ডকাইত বা চুৰ কৰিছে তেওঁৰ পৰা গাঁওখনৰ শান্তি নাই, বাহিৰত বস্তু এটা থ'ব নোৱাৰি। যদি গাঁওখনত চুৰ ডকাইত নাথাকে, তুমি জৈ বস্তু ততে থাকিলে। আমাৰ মানুহৰ এইটো এটা ভুল ধাৰণা যে তেওঁৰ সন্তানটো তেওঁ ভাল হ'ব, মোৰ কি আহে যায়, কিন্তু তেওঁৰ সন্তানটো বেয়া হ'লে মোৰ ক্ষতি আছে। তোমাৰ সন্তানটো বেয়া হ'লে মোৰ ক্ষতি আছে, মোৰ সন্তানটো বেয়া হ'লেও আপোনালোকৰ ক্ষতি আছে, নাই নেকি ক্ষতি? যে গৌৰীৰ সন্তানটো বেয়া হৈছে, গৌৰীয়ে পগ মছলা নহয়, আপোনাকো আগুচি ধৰি বজানৰ কিনাৰত ঘপিয়াই পেলাই দিব নেপালাব। আপুনি মোৰ ল'ৰাটোৰ, মোৰ সন্তানটো দুষ্ট হোৱাৰ কাৰণে আপোনাৰ আজি মুণ্ড ছেদন হ'ল, অপমানিত হ'ল, আপোনাক হাত ভৰি ভাঙি দিলে, বা বাইক এখন স্পীডত আহি আপোনাকে খুন্দিয়াই দিলে। সেই ল'ৰাটো কি মোৰ ল'ৰা, মোৰ ল'ৰাটো দুষ্ট হোৱাৰ কাৰণে আপোনাৰ আজি ঠেংটো ভাগিলে। আপুনি কেছ মোকদমা পাছৰ কথা, কিন্তু আপোনাৰ ভৰিটো ভাগিলে। গতিকে এই কথাটো অত্যন্ত জনা দৰকাৰ। আমি ভাবোঁ, আমাৰ সমাজবিলাকত ভবা হয় যে তেওঁৰ সন্তানটো তেওঁ হ'ব আৰু কি কয় কৰক আৰু পাব আৰু এচাপ। আচলতে সেইটো কথা নহয়। আমাৰ যিমানবিলাক সন্তান আছে, প্ৰত্যেকবিলাক সন্তান আমাৰ সন্তান বুলি আমাৰ এইটো ধাৰণাটো আনিব লাগিব। প্ৰথম কথা, আজি পৱন পেহাৰৰ ল'ৰাকেইটা মোৰ সন্তান, তাহাঁতি বিপথে গৈছে নেকি মোৰ চকু দিয়াটো মোৰ দায়িত্ব। তাহাঁতি বিপথে গ'লে তেখেতৰ ক্ষতিতকৈ আমাৰ ক্ষতি বেছি হ'ব, বা মোৰ ল'ৰাটো বিপথে গ'লে বা মোৰ ল'ৰাটো বিপথে গ'লে তেখেতে যদি আনন্দ কৰে, তেতিয়াহ'লে তেখেতৰে ক্ষতি হ'ব। কেনেকৈ ক্ষতি হ'ব? মইতো পামেই, এইটো ক'বলগীয়া নাই, কিন্তু তেখেতেও পাব নহয় বাৰু কথাটো। গতিকে এই কথাখিনি কিন্তু আমি আজি এই অনুষ্ঠানত আমি প্ৰত্যেকেই উপলব্ধি কৰাটো যুক্তিযুক্ততা আছে। আমি অলপ বহলভাৱে ভাবিব লাগিব কথাবিলাক, আগৰ দৰে ভাবি থাকিলে নহয়। আমি এনেকৈ ভাগৱত পঢ়িব লাগে, সেইকাৰণে ভাগৱত পূজা কৰি থাকিবৰ কাৰণে নহয়, ভাগৱত নামঘৰতে ভিতৰতে ভৰাই থ'লে নহ'ব, ভাগৱত হৃদয়লৈ আনিব লাগিব, ভাগৱত গৃহত প্ৰৱেশ কৰিব লাগিব। ভাগৱত যদি গৃহত প্ৰৱেশ নকৰে, নামঘৰতে যদি ভাগৱত থাকে, তেতিয়াহ'লে গৃহবিলাক যদি শুদ্ধি নহয়, এই গৃহৰ পৰা যোৱা ভকতসকলেহে নামঘৰত ভাগৱত চৈতন্য কৰিব। ভাগৱতখনেতো ঘৰে ঘৰে নাহে, ভুল হয় কিনে। মই কালি এই ভাগৱতলৈ মই বিভিন্নজন ভকতৰ লগত কথা পাতিছোঁ যে বাবুসকলে এনেকুৱা এটা অনুষ্ঠান আছে, কোনোদিন কৰা নাই, কিন্তু গৃহখনত কোনো ধৰণৰ নামঘৰ নাই। মই মৰিধলৰ পৰা ধৰি বিভিন্নজন ভকতৰ লগত কথা পাতিছোঁ, কিন্তু তেওঁলোকে মোক বিধান দিছে যদি ভাগৱত নামঘৰ ভিতৰতেই আবদ্ধ হৈ থাকে সেই তাহানি দিনতে, গ'লে ভাগৱতে কিন্তু মানুহক কল্যাণ সাধন কৰিব নোৱাৰে। আমাক ভাগৱত লাগে জ্ঞানৰ নিমিত্তে, শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে, কিন্তু আমি নীতি সদাচাৰ আমি ৰক্ষা কৰিম। ভক্তিভাৱ আছে ভাগৱতৰ প্ৰতি, ভাগৱতৰ প্ৰতি ভক্তি থকাৰ কাৰণেহে তুমি আজি ভাগৱত আমন্ত্ৰণ কৰিলা।
যিসকল লোকে ভাগৱতৰ প্ৰতি আদৰ নাই তেওঁলোকে ভাগৱতৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু নামঘৰলৈ গৈও তেওঁলোকে কি কৰিব বিভিন্ন কথা পাতি সময় নষ্ট কৰিব পুৰুষ পালন কৰি থাকিব তিন কালান কৰি থাকিব অলৈ মন দিব তলৈ মন দিব মকৰালৈ চকু দিব লাইটলৈ মন দিব মুঠতে চকুকেইটা দৃষ্টি মই সদায় কৈ আছোঁ যে ভাগৱত একান্ত চিত্তে এক দৃষ্টিৰে চাব লাগে অলৈ তলৈ চাই থাকক এই সময়খিনি আমি সমস্ত জগতখনৰ পৰা পৰিহাৰ কৰিব লাগিব আঁতৰি আহিব লাগিব তেতিয়াহে ভাগৱত কিন্তু হৃদয়ত বিৰাজ হ'ব আমি ভাগৱত পঢ়ি আছোঁ অলৈ তলৈ মন দি আছোঁ নহ'ব গতিকে মই আজিৰ তাৰিখত এই কথাখিনিকে মই প্ৰসংগ কৰিছোঁ তাহাঁতক ক'ব বিচাৰিছোঁ এই কথাখিনি আজি তাৰিখৰ পৰা তেওঁলোকে ব্ৰত এটা ল'ব লাগিব যদি মই গম পোৱা মতে তেওঁলোকৰ হৃদয়ত গৰ্ভত ভগৱন্তৰ প্ৰতি প্ৰতিষ্ঠিত হৈছে আৰু আজি দেখিবা নিয়মখিনি কি পালন কৰিব লাগিব প্ৰথম কথা এটা নিয়ম পালন কৰিব লাগিব তেওঁলোকে আজি 10 মাহ 10 দিন এটা ব্ৰত কৰিব লাগিব যিটো ব্ৰত জৱাহৰলাল নেহৰুৱে কৰিছিল জৱাহৰলাল নেহৰুক এজন জ্যোতিষীয়ে কৈছিল 12 বছৰ তেওঁ পত্নীৰ লগত একেখন বিচনাতে একেলগে থাকিব কিন্তু পত্নীৰ লগত সহবাস কৰিব নোৱাৰিব এই ব্ৰতটো কৰিব লাগিব এক নম্বৰ 2 নম্বৰ কথা 12 বছৰৰ পাছত এটি কন্যা সন্তান জন্মগ্ৰহণ কৰিব আৰু সেই কন্যা সন্তানটো জন্মগ্ৰহণ কৰাৰ পাছত তেওঁ কি হ'ব দেশৰ ৰজা হ'ব আৰু কন্যা সন্তান দি যিদিনাখনিৰ পৰা গৰ্ভত স্থিতি হ'ব সেইদিনাখনিৰ পৰা স্বামীজন পৰাপক্ষত নিজৰ পত্নীগৰাকীক ভগ্নীৰ দৰে দৃষ্টি দিব আজি তাৰিখত আমাৰ সন্তানবিলাক বেবিচাৰী হোৱা মূল কাৰণ সেইটো গৰ্ভত সন্তান হ'ল আৰু সেই গৰ্ভত যদি পত্নী হিচাপে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে সন্তানটোৰ ওপৰত ব্যৱহাৰ কৰাৰ লগত একো পাৰ্থক্য নাই বেবিচাৰী সেইটোৱেই অগম্য গমন আজি তাৰিখৰ পৰা পৰাপক্ষত যদি আমাৰ নবৌৱে যদি দায়িত্ব লয় তেওঁ নবৌৰ লগত শয়ন কৰিবলৈ দিব 10 মাহ এটা ব্ৰত কৰিব লাগিব যদিহে এটা ভাল সন্তান কামনা কৰা হয় নহ'লে কি হ'ব তোমাৰ যিটো চৰিতাৰ্থ সেইটো সন্তানটোৰ ওপৰতে হয় গৰ্ভত আছে প্ৰথম কথা এই কথাবিলাক আমি নাজানিলোঁ আমাক কোৱা মানুহ নাছিল নথকাৰ কাৰণে আজি আমাৰ সন্তানবিলাক বেবিচাৰে দুখ বহুত দুখ আজি ভাগৱত এই কথাখিনি এই কাৰণে ওলাই আহিছোঁ মোৰ ক'বলগীয়া নাই কিন্তু মোৰ দ্বাৰা কোনোবা এজন উপকৃত হওক বুলি মই ওলাই আহিছোঁ বা ভগৱান মোৰ ইয়াৰ পৰা এই কথাবিলাক চিন্তা কৰি জানোচা কোনোবা এজন সৎ সন্তান আহে যদি আহকচোন এই বাণীৰ দ্বাৰা গতিকে আজিৰ পৰা এটা ব্ৰত কৰিব লাগিব ব্ৰত কৰিবই লাগিব যদিহে এটা সন্তান ঘৰখনত যদি ভৱিষ্যত যদি সুন্দৰ কৰিব বিচাৰা যদি এই গৃহখন যদি ভৱিষ্যত উজ্জ্বল কৰিব বিচাৰা কোনে জানে কাৰ গৃহত কোন জন্ম হৈছে ভগৱান ক'ত জন্ম হৈছে কাৰ আগত জন্ম হৈছে ক'ত জন্ম হৈছে কোনে জানে গতিকে আজি তাৰিখৰ পৰা এটা ব্ৰত কৰিব লাগিব তেওঁ ভগ্নী দৃষ্টিৰে চাব লাগিব পত্নী দৃষ্টিৰে এক নম্বৰ কথা 2 নম্বৰ কথা তোমালোকে মাক দেউতাকে হিচাপে শহুৰ শাহুৰ হিচাপে তেওঁ সম্পূৰ্ণ যত্ন ল'ব লাগিব 3 নম্বৰ কথা তেওঁ সন্ধিয়া সময়ত এই গৃহখনৰ পৰা ওলাই যাব নোৱাৰিব কেলে ওলাই যাব নোৱাৰিব সন্ধিয়া সময়ত ভূত প্ৰেতৰ আজা ইয়াৰ পাছৰ আমাৰ সপ্তম অধ্যায়ত এইবিলাক কথা ওলাব আমি ষষ্ঠ অধ্যায় শেষ হ'ব সপ্তম অধ্যায়ত আছে কাৰণ কশিপুৰ কেলে দৈত্য যেতিয়া কাশ্যপ ঋষিয়ে সন্ধিয়া সময়ত উপাসনাস্থলীলৈ গৈছিল তেতিয়া অদিতিৰ গৰ্ভত সন্তান থকা দেখি দিতিৰ মনত অত্যন্ত মানে খং উঠিছে তেতিয়া স্বামী কৈছে যে মোক সন্তান লাগে তেতিয়া কাশ্যপে কৈছে এতিয়া এইটো সময়ত সন্তান তোমাক দিব পৰা সময় নহয় তুমি ধৈৰ্য ধৰা মই তোমাক সন্তান দিম কিন্তু তেওঁ কৈছে যে মই কামাংনিৰ অস্ত্ৰত মই কামাতুৰ হৈ পৰিছোঁ মোক এই মুহূৰ্ততে সন্তান লাগে অস্থিৰ অধৈৰ্য আৰু পত্নীগৰাকী বাৰে বাৰে অনুৰোধ কৰাৰ কাৰণে বাৰে বাৰে আবেদন কৰাৰ কাৰণে কাশ্যপ ঋষিয়ে তেওঁ সন্তান দিলে সন্তান দিয়াৰ পাছত তেওঁ পুনৰ স্নান কৰি পূজাত বহিলে আৰু যেতিয়া তেওঁ সন্তান পালে সন্তান পোৱাৰ পাছত তেওঁ দিতি কি হ'ল অন্তৰলৈ চিন্তা আহিলে যে মোৰ দেহত থকা যি সন্তান সেই সন্তানটো পৃথিৱী নাখাব কাশ্যপ ঋষিয়ে ক'লে কাৰণ তুমি ভাবিছা যে এতিয়া নিৰ্জন ঠাই আমি কোনেও নেদেখাকৈ আমি সন্তান কামনা কৰিম কিন্তু যিসকল দেৱতা তেওঁলোকে যি স্থানতে নাথাকক তাৰ পৰাই তেওঁলোকে দেখি থাকে আমি ভাবোঁ যে বেৰ আছে কিন্তু ইয়াতে পোহৰটো সোমাই আছে বতাহ সোমাই আছে নাই এই বেৰ যদিও চবফালে ফুটা বন্ধ কৰিছোঁ কিন্তু ইয়াত পোহৰ এটা আছে নাই সেই পোহৰটো কেনি আহিলে ইয়াতে এটা বায়ু সোমাই আছে নাই গতিকে সমস্ত দেৱ দেৱতাই দৰ্শন হৈ থাকে আমি যিমানেই আন্ধাৰত বা যিমানেই কোনো নেদেখাকৈ আমি সন্তান কামনা কৰিম বা কাম ভাৱত লিপ্ত হ'ম কিন্তু সকলোৱে দেখি থাকে গতিকে এইটো এটা সন্ধ্যা সময় এই সময়ত ঈশ্বৰ উপাসনা কৰা সময় এই সময়ত আমি কামত লিপ্ত হোৱা সময় নহয় গতিকে পত্নীক যদিও ঢেৰ বুজাইছিলে
কিন্তু পত্নীয়ে সেই কথাখিনি নুবুজি সেই সময়ত সন্তান কামনা কৰাৰ কাৰণে সেই সন্তানটো কি হ'ল অসুৰ হৈ জন্মগ্ৰহণ কৰিলে আৰু অসুৰ হৈ জন্মগ্ৰহণ কৰি তিনি ত্ৰৈলোক্য তেওঁ নাশ কৰিলে সেই হ'ল কৌশিক গতিকে সন্ধিয়া সময়ত দেৱতাসকল আজা কৰা হয় গতিকে আমি সন্ধ্যা কিয় প্ৰাৰ্থনা কৰিব লাগে সন্ধিস্থান ভগৱান দেৱতাসকল ভূত প্ৰেত ইতৰস্ত সেই সময়খিনিত আবিৰ্ভাৱ হয় আজা হয় আৰু সেই সময়ত যদি এগৰাকী গৰ্ভৱতী মাতৃ যদি ওলাই যায় গৃহৰ পৰা তেতিয়াহ'লে তেওঁলোকৰ মাজত যদি আঘাত এটা হয় হয়তো ভাল দৃষ্টি পৰিলে যদি বেয়া দৃষ্টি পৰে তেতিয়াহ'লে এটা বেয়া প্ৰভাৱ সেই মাতৃগৰাকীলৈ আহিব পাৰে এই কথাখিনি ভাগৱতে কৈছে আমি সপ্তম অধ্যায়ত এইবিলাক কথা আলোচনা কৰিবলৈ পাম খুব সুন্দৰ কথা আছে এইবিলাক কথা গতিকে সেইটো কথা পালন কৰিব লাগিব দ্বিতীয়তে তেওঁৰ আগত কোনো ধৰণৰ ভয় খোৱা কথা ক'ব নোৱাৰে এই কথাখিনিৰ কাৰণে তেওঁক আবুৰ কৰি ৰাখিব লাগিব যেনে আজিৰ তাৰিখত বোলে আমুকত ডাঙৰ এটা এক্সিডেণ্ট বোলে মূৰ দুটা কাটাৰে এই যে শব্দটো শুনাৰ লগে লগে তেওঁ মনলৈ এই যে ভাৱটো আহিলে এই ভাৱটো অহাৰ লগে লগে সন্তানটোৰ কিমান আয়ুস ক্ষয় হৈ গ'ল এই যে ভয় ভাৱ তেওঁ ভয় আহিলে এখোজ পাছুৱাই আহিলে গোটেই বোলে তেজে ৰঙা ৰঙলি হৈ গ'ল বোলে গাড়ীখন পিৰি বোলে 5টামান ওলাবই নোৱাৰিলে এই যিবিলাক অবিশ্বাস্য বা স্পৰ্শকাতৰ শব্দ বাক্যবিলাক তেওঁৰ আগত প্ৰকাশ কৰে তেওঁ সযতনে ৰাখিবলগীয়া কথা সেইটোৱে ফুলদানি কৰি ক'ৰবাত মৰম কৰি থাকিবলগীয়া কথা নহয় আৰু সেই কথাবিলাক আমাৰ গাঁৱৰ মহিলাসকলেও তেওঁ দেখিছে যে গৰ্ভ অৱস্থি মাতৃ তেওঁৰ আগত এইবিলাক কথা পাতিব নালাগে ভয় খোৱা কথা পাতিব নালাগে পৰহিংসা পৰচৰ্চা পৰনিন্দা এই কথাবিলাক তেওঁৰ আগত প্ৰকাশ কৰিব নালাগে আমি জানো যে পৰীক্ষিত কিয় এনেকুৱা হ'ল দক্ষকে কিয় দংশন কৰিব লগা হ'ল বা অভিমন্যু কিয় বেহুৰ ভিতৰত সোমাই ওলাব নোৱাৰা হ'ল এই কথাখিনি আমাক ভাগৱতে কৈ আছে গতিকে তেওঁ আজিৰ তাৰিখৰ পৰা প্ৰত্যেক দিনে ঈশ্বৰমুখী হৈ থাকিব লাগিব বোলে ঈশ্বৰমুখী হৈ থাকিলে মই বোলে ভকত হ'লে কাইলৈ খুৱাব নেকি নহয় আধ্যাত্মিক জ্ঞান যাৰ মগজুত নাথাকে সি যিমান ধন টকা পইচা ঘটিলে সেইটো মাত্ৰ ক্ষন্তেকীয়া কাৰণ মগজটোৱে যদি তাত ঠাণ্ডা নহয় সি ঘটিব কেনেকৈ ধন আধ্যাত্মিক চিন্তাৰে পৰিপূৰ্ণ হোৱা সন্তানটোৰ মগজটোৰ দৃষ্টি সি হাজাৰটা কথা চিন্তা কৰি উলিয়াব পাৰে ব্যৱসায়তে হওক চাকৰিতে হওক বা সামাজিক কামতে হওক যদি আধ্যাত্মিক জ্ঞান নাথাকে আধ্যাত্মিক জ্ঞানৰ অবিহনে ধন টকা পইচা ঘটিব পাৰিব কিন্তু এটা সময়ত জিৰ' মনত ৰাখক আপোনালোকে সমাজখনক চাই থাকিব মই আজি তাৰিখত এই কথা কৈছোঁ স্থায়ী নহয় কেলেকে স্থায়ী নহয় ধন টকা পইচা ঢেৰ হ'ব কিন্তু অশান্তি আহিব অশান্তি যেতিয়া আহিব এদিন নহয় তেওঁ ছুইচাইড কৰিব লাগিব নহয় কোনোবা এটা ল'ৰা বিধ্বংসী হ'ব গতিকে দুইটা বস্তু নিব লাগিব ধন আমাক লাগিব টকা লাগিব চাকৰি কৰিব লাগিব খেতি কৰিব লাগিব আমাৰ উন্নতি কৰিব লাগিব কিন্তু উন্নতিৰ লগত আমি আধ্যাত্মিক চিন্তাও নি থাকিব লাগিব কাৰণ যিখিনি টকা ঘটি আনিব সেই টকাখিনি সুভাৱে পৰিচালনা কৰিব পৰা যিটো মগজ সেই মগজটো ক'ৰ পৰা পাব মই বাৰু ঢেৰ টকা পালোঁ কিন্তু সেই টকাখিনি ৰাখি থাকিব পাৰিব লাগিব আমাৰ একাল মাত্ৰ ধনী হয় একালত আগত দুখ হৈ যায় কেলৈ হয় সেই ধন টকা পইচাবোৰ ৰাখিব নোৱাৰে বহুত উদাহৰণ আছে আৰু হয়তো ভৱিষ্যতে আপোনালোকে বহুত ধৰণৰ উদাহৰণ দেখিবলৈ পাব মই নকওঁ সেইটো কথা ক'ত কেনেকৈ দেখিছে আজি আমি বাৰতি গাঁও ভলুকাকে মই দেখুৱাই দিব পাৰোঁ সেইবিলাক মানুহ এটা সময়ত বহুত ধনী মানুহ সেইবোৰ মানুহ এতিয়া ভিক্ষাৰী হৈ আছে ক'লৈ গ'ল সেইবিলাক টকা আহিব আধ্যাত্মিক চিন্তাৰ অভাৱ আছিল সেইকাৰণে যুগে যুগে ধন ৰাখিব নোৱাৰে যুগে যুগে ধন ৰাখিবলৈ হ'লে জন্মে জন্মে যদি ধনী হ'বলৈ বিচাৰে সেইটো ৰাম নামৰ ধনী হ'ব লাগিব আধ্যাত্মিক চিন্তা ঘৰখনত পৰিপুষ্ট হ'ব লাগিব চিন্তাশীল হ'ব লাগিব ধৈৰ্য আহিব লাগিব যি কৰ্ম কৰিব যি খাব যি টকা ঘটিব সমস্ত টকা তেওঁ কি কৰিব সুশৃংখলা সুনিয়মানুৱৰ্তিতাভাৱে তেওঁ আৰ্জন কৰিব আৰু খৰচ কৰিব গতিকে আজিৰ তাৰিখৰ পৰা কন্যাগৰাকীয়ে ইমানখিনি কথা উপলব্ধি কৰিব লাগিব আৰু খাদ্যৰ এখন তালিকা প্ৰস্তুত কৰিব লাগিব খাদ্যৰ যাৰ জৰিয়তে সপ্তধাতু সৃষ্টি হ'ব তেজ হ'ব মঙহ সৃষ্টি হ'ব ধাতু সৃষ্টি হ'ব মজ্জা সৃষ্টি হ'ব ৰস সৃষ্টি হ'ব 7 প্ৰকাৰ ধাতু সৃষ্টি হ'ব খাদ্যৰ পৰা যদি খাদ্যটোৱে যদি অসৎ খাদ্য খাই থাকে আৰু সেই অসৎ খাদ্যৰ পৰা যিটো সন্তানত প্ৰভাৱ ঘটিব সেই সন্তানটো কিন্তু সেই খাদ্যৰ দ্বাৰা ক্ৰিয়া কৰিব কাৰণ ভাগৱতৰ পৰা কথা সেইটোকে কৈ আছে যে ৰজগুণী আহাৰ খাবা ৰজগুণী হ'বা তমগুণী আহাৰ খাবা তমগুণী হ'বা সাত্বিক আহাৰ সাত্বিক খাবা পঞ্চামৃত খুৱাই কিয় 5 মাহৰ দিনাখনি যেতিয়া সন্তানটো 5 মাহ হয় তেতিয়া আমাৰ 3ডাল নাৰী আছে ইৰা পিংগলা আৰু সুষমা তাত এডাল অপ্ৰায়নী নাৰী আছে অপ্ৰায়নী নাৰীয়ে অপ্ৰায়ন কৰে সেইদিনাখনি
তেওঁ 5 মাহ গৰ্ভত বয়স হোৱাৰ লগে লগে দুটা বস্তু আহে, ক্ষুধা আৰু তৃষ্ণা, ভোক আৰু পিয়াহ। ক্ষুধা মানে ভোক, তৃষ্ণা মানে পিয়াহ। সন্তানটোৰ 5 মাহ যেতিয়া পৰিপূৰ্ণ হ'ব তেতিয়া তেওঁ পিয়াহ লাগে আৰু ভোক লাগে, আৰু পিয়াহ আৰু ভোক লগাৰ কাৰণে